নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2025ত আহিবলগীয়া এখন তোমালোকৰ কমন কুৱেশ্যন পেপাৰ ইংলিছৰ আজি তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে পঢ়ি লোৱা আৰু ইয়াৰ পৰা বহুত কুৱেশ্যন তোমালোকে কমন পৰিব চেনেলটো নতুন কাইলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীৰ লিংকটো শ্বেয়াৰ কৰি দিবা আৰু যদিহে তোমালোকক স্পেচিয়েল PDF ই-বুক লাগে তেনেহ'লে তোমালোকে মোৰ এইটো ফোন নম্বৰত কণ্টেক্ট কৰিব পাৰিবা মোৰ ফোন নম্বৰ হৈছে এইটো আৰু মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী কাৰণে কুৱেশ্যন এনচাৰৰ PDF বনাই থোৱা আছে কমন অনলি 49 rupees তো এতিয়া আমি কুৱেশ্যন এটা আলোচনা কৰিছোঁ প্ৰথমতে তোমালোকে কুৱেশ্যনটো চাবা চুজ কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং তো এটা এক নম্বৰ আছে কুৱেশ্যনটো চাবা প্ৰথমতে আহিলে কুৱেশ্যনটো এ প্লেগ অফ লকাষ্ট উড হেভ লেফ মোৰ দেন ডিছ হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন তো ইয়াৰ অপশ্যন এ আছে এ হাৰ্ড অফ এনিমেলছ বি এ swarm of bees চি a flock of birds তাৰপিছত ডি চাবা এ swarm of insects তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি টু এ swarm of insect তো ইয়াৰ শুদ্ধ উত্তৰ তো তোমালোকে এইটা কুৱেশ্যন নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা 2 নম্বৰ কুৱেশ্যন দ্য পোষ্টমাষ্টাৰ এ ফ্লেট এমিয়েবল ফিলো অলসো ব্ৰক আউট লাফিং চুজ ফ্ৰম বিলো দ্য ৱৰ্ড that is same in meaning as amiable তো ইয়াৰ অপশ্যন এ আছে হাগ অপশ্যন বি আছে ফ্ৰেণ্ডলি অপশ্যন চি আছে জেলেছ আৰু অপশ্যন ডি আছে এংৰি তো ইয়াৰ উত্তৰটো হৈছে ফ্ৰেণ্ডলিটো অপশ্যন যিটো তোমালোকে ইয়াত বি আছে দেখিছিলা সেইটো শুদ্ধ উত্তৰ আৰু তোমালোকে পাৰিলে ভিডিঅ'টো ডাউনলোড কৰি লোৱা নহ'লে ভিডিঅ'টো পোষ্ট কৰি মানে ৰখাই লৈ তোমালোকে কুৱেশ্যনকেইটা লিখি ল'বা এইকেইটা কুৱেশ্যন গোটেইকেইটাই গুৰুত্বপূৰ্ণ 3 নম্বৰ কুৱেশ্যনটো আহিলে যে এপাৰ্থেইড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেটেড পিপুল একৰ্ডিং টু দেয়াৰ দেশ তো অপশ্যন এ আছে ৰিজন অপশ্যন বি আছে লেংগুৱেজ অপশ্যন চি আছে ৰেচ অপশ্যন ডি আছে জেণ্ডাৰ তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰেচটো ইয়াৰ শুদ্ধ উত্তৰ তো ইয়াৰ যিটো তোমালোকে দেখিছিলা ডেছৰ ঠাইত তোমালোকক ৰেচ বহাব লাগিব এইকেইটা হৈছে মাল্টিপল চইচ কুৱেশ্যন পৰীক্ষাত তোমালোকৰ আহিব পাৰে ইয়াৰ 1 নম্বৰ আহিব কুৱেশ্যন নম্বৰ 4 আছে ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন তাৰপিছতে আছে ডেছ ডি হোৱাট ইজ আনাডাৰ ৱৰ্ড ফৰ অব্লিগেশ্যনছ তো ইয়াৰ অপশ্যন এ আছে ডিউটি অপশ্যন বি আছে হবিজ অপশ্যন চি আছে ৱেল্থ আৰু অপশ্যন ডি আছে লাইফহুড তো ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ ডিউটিটো ইয়াৰ উত্তৰ ভালদৰে চাবা কুৱেশ্যন এটা কুৱেশ্যন নম্বৰ 5 বিটুইন মাইচিয়ৰ দ্য coastal town of dash site a piece of heaven option A আছে ট্ৰেভেনস্কৰ অপশ্যন বি আছে মেংলোৰ অপশ্যন চি আছে কাড্ডালৰ আৰু অপশ্যন ডি আছে বেংলোৰ তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো চাবা এইটো মই দেখাইছোঁ মাৰ্ক দেখাইছোঁ চোৱা অপশ্যন যিটো বি আছে মেংলোৰটোৰ শুদ্ধ উত্তৰ আৰু মই অলৰেডি অসমীয়া ইংলিছ তাৰপাছতে আৰু এটা পাৰ্ট ইংলিছৰ বনাই থোৱা আছে ভিডিঅ' সেইটো যদি নাচোৱা তেনেহ'লে চাই ল'বা আৰু বিজ্ঞানৰ বনাই থোৱা আছে ছ'চিয়েল চায়েন্স হিন্দী সকলো ছাবজেক্টত তোমালোকৰ বনাই থোৱা আছে যদি নাই চোৱা মোৰ চেনেলটো ভিজিট কৰি তোমালোকে চাই ল'বা ইম্পৰ্টেণ্ট যিখিনি কুৱেশ্যন তোমালোকক মই ছল্ভ কৰি দিয়া আছে আৰু কুৱেশ্যন নম্বৰ এবাৰ 6 লিখি লোৱা লেন্সো হোপ ফৰ হেল্প ফ্ৰম ডেছ অপশ্যন এ আছে নাইট বৰ্ছ অপশ্যন বি আছে চনছ অপশ্যন চি আছে গড অপশ্যন ডি আছে ৱাইফ আৰু অপশ্যন যিটো চি শুদ্ধ উত্তৰ গডটো ইয়াৰ শুদ্ধ উত্তৰ অলপ খৰকৈ কোৱা হৈছে তোমালোকক যাতে কম সময়ত সৰহকৈ কুৱেশ্যন দিয়া হয় সেইকাৰণে অলপ স্পীডত কৈছোঁ কুৱেশ্যন নম্বৰ 7 ডেছ হেজ দ্য লাৰ্জেষ্ট কনচেন্ট্ৰেশ্যন অফ টি প্লেণ্টেশ্যনছ ইন দ্য ৱৰ্ল্ড অপশ্যন এ আছে দাৰ্জিলিং অপশ্যন বি আছে তামিলনাডু অপশ্যন চি আছে আছাম অপশ্যন ডি কেৰেলা তো উত্তৰটো হৈছে আছামটো ইয়াৰ উত্তৰ এবাৰ তোমালোকে চাবা মানে কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন খতম কৰা হৈছে তাৰপিছতে 3 নম্বৰ কুৱেশ্যনটো চাবা ভেৰি শ্বৰ্ট টাইম কুৱেশ্যন তোমালোকে লিখিব লাগিব 10টা কুৱেশ্যনত তোমালোকে 10 নম্বৰ পাবা এককৈ কুৱেশ্যন নম্বৰ 1 আছে হোৱাট ইজ কুৰ্ক হোম টু তো এনচাৰ হৈছে কুৰ্ক ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট তাৰপিছতে কমা আছে স্পাইচ এণ্ড কফি প্লেণ্টেশ্যনছ 2 নম্বৰ হৈছে নেম দ্য টি গাৰ্ডেন হুৱেৰ প্ৰাঞ্জলছ ফাদাৰ ৱাজ পোষ্টেড এজ এ মেনেজাৰ তো কুৱেশ্যন নম্বৰ এবাৰ মানে যিটো কুৱেশ্যনটোৰ এনচাৰটো ঢেকীয়াবাৰী টি এষ্টেট কুৱেশ্যন নম্বৰ 3 ডেছ দেয়াৰ ইজ ইট ইজ ইন ৱাটাৰ দত আছে হোৱাট ডাজ ইট ৰেফাৰ টু হিয়াৰ তো তাৰপিছতে ব্ৰেকেটত লিখা হৈছে দ্য বল পয়েম তো এনচাৰটো হৈছে হিয়াৰ ইট ৰেফাৰ্ছ টু বল
কুৱেশ্যন নম্বৰ 4টো কৈছে যে হু ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ তো ইয়াতো উত্তৰটো হৈছে ৱাল্ট হুইটমেন ইজ দ্য পয়েট অফ দ্য পয়েম এনিমেলছ কুৱেশ্যন নম্বৰ 5 ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আমাণ্ডা হোৱাট ইজ আমাণ্ডা টোল্ড নট টু ডু তো এনচাৰটো হৈছে আমাণ্ডা হেজ বিন টোল্ড নট টু কাট হাৰ নেইলছ কুৱেশ্যন নম্বৰ 6 হুইচ প্লেচেছ ৱাজ ন' এজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড তাৰপিছতে তোমালোকৰ এইটো আহিছে ফুটপ্ৰিণ্টছ উইদাউট ফিট সেইটো পাঠৰ পৰা আহিছে এনচাৰটো হৈছে ড্ৰেৰী লেন ৱাজ ন' এজ দ্য চেণ্টাৰ অফ দ্য থিয়েটাৰ ৱৰ্ল্ড কুৱেশ্যন নম্বৰ এইবাৰ আছে যিটো 7 চাবা হু ৱাজ ফলোয়িং অচেবল ইন দ্য কৰিডৰ অফ দ্য ফ্ৰেণ্ডছ হোটেল তো এনচাৰটো হৈছে ফৌলাৰ ৱাজ চেজিং অচেবল ডাউন দ্য কৰিডৰ অফ দ্য ফ্ৰেণ্ডছ হোটেল কুৱেশ্যন নম্বৰ 8 চাবা স্পীডত কৈছোঁ সৰহকৈ গোটেইকেইটা কুৱেশ্যন তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ লং কুৱেশ্যন আছে হোৱাট ৱাজ পিপলছ অপশ্যন এবাউট হৰেছ ডেণ্ডি তো ইয়াৰ উত্তৰটো হৈছে ডেন বি ভালকৈ স্পেলিংটা চাই ল'বা হা ইন পিপলছ অপশ্যন হৰেছ ডেনবি ৱাজ এ গুড মানে আণ্ডাৰষ্টেণ্ডিং চিটিজেন তো এইটোৱে হৈছে ইয়াৰ এনচাৰ এ গুড আণ্ডাৰষ্টেণ্ডিং চিটিজেন 9টো চাবা 9টো কৈছে যে হোৱাই ইজ দ্য বয় ইন দ্য বল পয়েম আপছেট এনচাৰটো হৈছে ইন দ্য বল পয়েম দ্য বয় ইজ আপছেট বিকজ হি হেজ লষ্ট হিজ বল কুৱেশ্যন নম্বৰ 10 হোৱাই উড দ্য পয়েট লাইক টু টাৰ্ণ এন লাইফ with the animals answer to say because the animals are innocent claim and quit the poet considered them superior to humans তাৰ পাছতে দুটামান প্ৰিপজিশন চাবা প্ৰিপজিশন ডিটাৰমিনাৰ চাবা 1 নম্বৰটো আহিলে put the cup dead the dish তো এইকেইটা ভালদৰে চাবা এইকেইটা গুৰুত্বপূৰ্ণ কাৰণে মই তোমালোকক দিয়া হৈছে বাছি বাছি অপশ্যন এ আছে এট অপশ্যন বি আছে ইন অপশ্যন চি আছে অন অপশ্যন ডি আছে অভাৰ তো উত্তৰটো কি হ'ব এই যিটো তোমালোকে ডেছ দেখিছিলে সেই ডেছটোৰ ঠাইত তোমালোকে অন বহাব লাগিব অৰ্থাৎ অপশ্যন চিটো ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো সুধিছে যে দ্য কাউচ আৰ ডেড দ্য ফিল্ড তো বেকেটত তোমালোকৰ হ'ব মানে ডেছত ইন বি 2 আছে চি অন আছে ডি বাই আছে তো উত্তৰটো হ'ব ইন অপশ্যন এ শুদ্ধ উত্তৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে যে লীলা লিভছ ডেছ হাৰ পেৰেণ্টছ অপশ্যন এ আছে বাই অপশ্যন বি আছে উইথ অপশ্যন চি আছে আপন অপশ্যন ডি আছে এট তো উত্তৰটো হৈছে অপশ্যন যিটো তোমালোকৰ বি অপশ্যন উইথটো ইয়াৰ উত্তৰ কুৱেশ্যন নম্বৰ 4 হি ইজ ফণ্ড ডেছ ৰিডিং নভেলছ এট ইন অফ ফাৰ্ষ্ট তো ইয়াৰ যিটো তোমালোকে চি অফ আছিলে সেইটো উত্তৰ 5 নম্বৰ কুৱেশ্যন লাষ্টটো কি বুলি কয় গ্ৰামাৰ দিছ শ্বপ ডিলছ ডেছ ষ্টেচনাৰী অপশ্যন এ আছে এট অপশ্যন বি আছে ইন অপশ্যন চি আছে উইথ অপশ্যন ডি আছে এবাউট তো উত্তৰটো হৈছে অপশ্যন ডি বি এইটো অপশ্যন বি ইনটো উত্তৰ এবাৰ তোমালোকক দুখনমান মই এছে দেখাই দিছোঁ ৰচনা তোমালোকে চাবা সায়েন্স ইন ডেইলি লাইফ এ ৰেইনি ডে সায়েন্স ইন ডেইলি লাইফ এই দুটা সেম তোমালোকে এই দুখন চোৱা দুখন প্ৰিণ্টিং মিষ্টেক হৈ গৈছে এই আছে সায়েন্স ইন ডেইলি লাইফ তাৰপিছত দুইটো আছে ৰেইনি ডে এই দুখন ভালদৰে চাবা মই দেখাই দিছোঁহে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা পাৰিলে ভিডিঅ'টো ডাউনলোড কৰি পাছত তোমালোকে ভালদৰে ৰখাই লিখিব পাৰিবা মই লাহে লাহে তোমালোকক দেখাই দিছোঁ তোমালোকে লাহে লাহে লিখিবা এইটো এইকণ সৰু এইটো সায়েন্স ইন ডেইলি লাইফ এইটো চাবা তোমালোকৰ 5 নম্বৰ নহ'লে 8 নম্বৰ আহে এই ৰেইনি ডেটো চাবা তোমালোকৰ এফালৰ পৰা লাহে লাহে দেখাই দিছোঁ তোমালোকে কৰিবা এইখনলৈকে আছে এই দুখন হৈছে তোমালোকৰ এছে তো আজি তোমালোকৰ মাজলৈ লৈ আহিলোঁ এখন কুৱেশ্যন পেপাৰ সলভ কৰি দিলোঁ এখন ভালদৰে চাবা আৰু এটা পাৰ্ট মই বনাই থোৱা আছে যদি নাই আছে তেনেহ'লে চাই ল'বা আৰু বাকী ছাবজেক্টখিনিৰ ভিডিঅ' চাবা ভালকৈ পঢ়িবা ভালকৈ এক্সাম দিব তো আজিলৈ ইমানে ধন্যবাদ